মই গোটেইখিনি ক্ৰেডিট কলেজকে দিব বিচাৰোঁ, স্পেচিয়েলি আমাৰ ছাৰ বাইদেউসকলক। তেওঁলোকে যেনেদৰে কৈছিলে মই নিজৰ একো মাথা লগোৱা নাই, তেওঁলোকে যেনেদৰে কৈছিলে মই তেনেদৰে পঢ়ি গৈছোঁ। কিন্তু মই জানিছিলোঁ যে টিচাৰে কেতিয়াও ভুল নকয়, সেইকাৰণে মই টিচাৰৰ পালন কৰিছিলোঁ আজ্ঞাটো। আচলতে পঢ়িবলৈ ঘণ্টা নহয়, আপুনি সেই সময়ত আপুনি যদি মুখস্থ বিদ্যা কৰি আছে তেতিয়া একো লাভ নাই, আপুনি কনচেপ্টটো ল'ব লাগিব। আৰু বহুতে কয় যে কেমেষ্ট্ৰি মুখস্থ কৰা বস্তু, কিন্তু আমাৰ প্ৰিন্সিপাল ছাৰে আমাক বুজাই দিছে যে কেমেষ্ট্ৰি কেতিয়াও মুখস্থ কৰা নহয়, চব বুজি বুজি কৰিব লাগিব। তাৰ কাৰণে আপুনি ঘণ্টা চাই কৰিব নালাগে, আপুনি যিমান সময় পাই পঢ়িব লাগিব, যিমান সময় পাই পঢ়িব লাগিব। হা 96.2। মই ভাবিছিলোঁ যে 96 মান পাম, কিন্তু 1 নম্বৰ বেছিয়ে পালোঁ, ছেটিছফাইড। হয়, মই কুকিং কৰি ভাল পাওঁ, কেক বনাওঁ, বেকিং কৰি ভাল পাওঁ, তাৰপিছত মই ড্ৰয়িং কৰি ভাল পাওঁ আৰু ঘৰৰ কামবিলাক কৰি ভাল পাওঁ। হয়, তেওঁলোকক ক'ম যে শিক্ষক শিক্ষয়িত্ৰীয়ে যি আজ্ঞা দিয়ে সেইবিলাক পালন কৰক, আৰু মা দেউতাক কেতিয়াও নঠগিব যে মই পঢ়ি আছোঁ কিন্তু ভালকৈ পঢ়িব লাগিব, মা দেউতাক কেতিয়াও ঠগিব নালাগে। সহপাঠী মানে খিনিয়ে বহুত উৎসাহ দিছিলে, আৰু তেওঁলোকৰ কম্পিটিশ্যনতে মই ইমান পঢ়িব পাৰিছোঁ। হয় হয়, থাকে। নামটো ক'বা আৰু কোনটো ষ্ট্ৰীম আছে? ছায়েন্স ষ্ট্ৰীম, ৰিতেশ শৰ্মা। আমাৰ 166 164 আৰু এজনী ছোৱালী গা বেয়া কাৰণে, দুজনী ছোৱালী গা বেয়া কাৰণে গোটেইকেইদিন পৰীক্ষা দিব পৰা নাছিলে। আৰু মেথছত BMSTত অসমৰ ভিতৰত হাইয়েষ্ট মাৰ্কছ গীতাঞ্জলিৰ পৰা আহিছে। 98। হয় হয়, ফলাফল খুবেই ভাল হৈছে। যোৱা 10 বছৰত প্ৰায় 7-8 বাৰ BMSTত অসমৰ ভিতৰত হাইয়েষ্ট গীতাঞ্জলি পাই আছে। আৰু যেতিয়ালৈকে কুৱেশ্যন আছিলে আমাৰ প্ৰায়ভাগ কুৱেশ্যনবিলাক থাকে, কিন্তু এতিয়া যিহেতু উঠাই দিছে, উঠাই দিল, মনটো বেয়া লাগিছে। হয় হয় হয়, ল'ৰা ছোৱালীয়ে এই আজিৰ দিনটোৰ কাৰণে বহুত কষ্ট কৰে, আৰু আমাৰ অসমত যিটো মানে পৰিৱেশ হৈ যায়, ৰিজাল্ট দিয়া দিনাখন যদি ষ্টেণ্ড কৰে মানে এটা ফেষ্টিভেলৰ নিচিনা চেলিব্ৰেট কৰা হয়। যিহেতু এতিয়া উঠাই দিলে কোনো কথা নাই, অলপ হয় হয় হয়।